সকলোকে নমস্কাৰ জনাইছো আৰু নতুন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ লৈছো দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ অৰ্থাৎ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ অসমীয়া বিষয়ৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত প্ৰথম যেটো পাঠ মোৰ মাতৃমুখ দৰ্শন প্ৰবন্ধটি মই কিছুমান এমসিকিউ কুৱেশ্যন আৰু ডেসক্ৰিপটিভ কিছুমান কুৱেশ্যনো ডিসকাস কৰিবলৈ চেষ্টা কৰিম যিবিলাক সাধাৰণতে পৰীক্ষাত আহি থকা দেখা যায় সেই প্ৰশ্নবিলাকৰ ওপৰতহে মই সম্যক এটা ধাৰণা দিবলৈ চেষ্টা কৰিম তাৰ উপৰিও যিখিনি এমসিকিউ কুৱেশ্যন ডিসকাস কৰিম সেই কুৱেশ্যনখিনি যদি তোমালোকে চোৱা বা ট্ৰাই কৰিবলৈ তেনেহলে তোমালোকৰ সেই পাঠটোৰ যিখিনি কনসেপ্ট সেই কনসেপ্টখিনি ক্লিয়াৰ হ'ব বুলি মই আশা ৰাখিছো আৰু সেই উদ্দেশ্যে মই ভিডিওটো প্ৰস্তুত কৰিছো আসলতে তেন্তে পলম নকৰো ভিডিওটো আৰম্ভ কৰো পাঠৰ প্ৰথম কুৱেশ্যনটো আহিছে মোৰ মাতৃমুখ দৰ্শন কেইটা খণ্ডত বৰ্ণনা কৰা হৈছে উত্তৰটো দিয়া আছে 7টা খণ্ডত বৰ্ণনা কৰা হৈছে ইয়াৰে কিন্তু 3টা খণ্ডহে আমাক পঢ়িবলৈ দিয়া হৈছে নেক্সট বেজবৰুৱাক ৰখৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল উত্তৰটো দিয়া আছে অসম সাহিত্য সভাই বেজবৰুৱাক ৰখৰাজ উপাধিটো প্ৰদান কৰিছিল নেক্সট শ্ৰীকৃষ্ণ কথা কি বিষয় গ্ৰন্থ শ্ৰীকৃষ্ণ কথা এখন তত্ত্বমূলক গ্ৰন্থ আমি কিতাপত পাইছিলো নেক্সট আপসু শব্দৰ অৰ্থ কি আপসু শব্দৰ অৰ্থ হৈছে কুৎসিত আসলতে পৰীক্ষাত এটা শব্দৰ অৰ্থ লিখিবলৈ আহে গতিকে সেই উদ্দেশ্যে মই এটো দিছো আপসু শব্দৰ অৰ্থ কি আগতে আহিছে ইয়াৰ নেক্সট সম্বলপুৰ কোনখন ৰাজ্যত অৱস্থিত সম্বলপুৰ উৰিষ্যাত অৱস্থিত নেক্সট জ্ঞান নামটো কাৰ জ্ঞান নামটো হৈছে জ্ঞানদাভিৰাম বৰুৱা আমি জ্ঞান নামটো কাৰ মজিউ নামটো কাৰ এইকেইটা জানিব লাগিব আসলতে জ্ঞান আৰু মজিউ কোন হয় নামকেইটা আহা দেখিবলৈ পোৱা যায় মাথাপুত শব্দৰ অৰ্থ কি মাথাপুত শব্দৰ অৰ্থ হৈছে অবহেলাৰ ফলত উপজা দুচিন্তা হা হা হু হু দুটা কি হা হা হু হু দুটা হৈছে মানস পুত্ৰ তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্প নহয় জুনুকা তলৰ কোনটো মন্তব্য বেজবৰুৱাই ডিব্ৰুগড়ক লৈ দিয়া নাছিল ডিব্ৰুগড় বুৱাৰীবোৰে হিকলি সিঙিলে দিছিলে তেওঁৰ মন্তব্য ইন্দৰ গোটেই বৰভোজটো ডিব্ৰুগড়তে পাতিল তেওঁ মন্তব্য কৰিছিল নেক্সট 3 নম্বৰটো ডিব্ৰুগড়ৰ শিক্ষক শিক্ষয়িত্ৰীসমূহ আগ্ৰনোৱা তেওঁ এই মন্তব্যটো দিয়া নাছিলে শিক্ষক শিক্ষয়িত্ৰী বুলি কোৱা নাছিলে তেওঁ টিউটাবিলাকক লৈহে আসলতে মন্তব্যটো দিছিলে নেক্সট শেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ ভাঙনিকাৰ কিমানজন 4 জন হয় আৰু গোটেই 4 জনৰ নামটো মই ইয়াত দি দিবলৈ চেষ্টা কৰিছো ৰমাকান্ত বৰকাকতি ঘনশ্যাম বৰুৱা গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱা পৰীক্ষাত আগতে অহা দেখিবলৈ পোৱা গৈছে নেক্সট কোনখন আলোচনীত অসমীয়া চুটিগল্প শুভাৰম্ভ ঘটে বাঁহী জোনাকী অৰুণোদয় ৰামধেনু ইয়াত জোনাকী আলোচনী নেক্সট মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠত উল্লেখ থকা পেইন্টিং আৰু ফটোগ্ৰাফি কৃতিত্ব লাভ কৰা অসমীয়া শিল্পীগৰাকীৰ নাম কি তেখেতৰ নাম হৈছে মুক্তানাথ বৰদলৈ নেক্সট বেজবৰুৱাই নাৰীক উদ্দেশ্যি কি কৈছে বেজবৰুৱাই নাৰীক উদ্দেশ্যি কৈছিল যে নাৰী পথৰ গলৰ মালা বুলি কৈছিল অৰ্থাৎ কিছুমানে কয় যে নাৰী পথৰ গলগ্ৰহ বুলি কয় কিন্তু তেওঁ কৈছিল যে নাৰী পথৰ গলৰ মালা হে বুলি কৈছিল নেক্সট তলৰ কোনটো বাক্য হাওপাতক লৈ হোৱা নাছিল হাওপাতত পৰি কৃপনে ধনী হ'ব নোৱাৰে এই বুলি তেওঁ কোৱা নাছিলে বাকি গোটেইকেইটা তেওঁ কৈছিলে নেক্সট তলৰ কোনটো গুৱাহাটীক ভাল লগাৰ কাৰণ নহয় তলৰ কোনটো গুৱাহাটীক ভাল লগাৰ কাৰণ নহয় বুলি কৈছে যেটো 3 নম্বৰটো নদ নদীৰ ভগ্নাৱশেষ এটো গুৱাহাটীক ভাল লগাৰ কাৰণ নহয় বুলি তেওঁ উল্লেখ কৰিছিল বাকি কিটা হয় বুলি উল্লেখ কৰিছিল নেক্সট বেজবৰুৱাই কিমান তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল 1930 চনৰ 19 ছেপ্টেম্বৰৰ তাৰিখে বেজবৰুৱাৰ মতে কিহত পৰি তেওঁ মাতৃমুখ দৰ্শনৰ পৰা বঞ্চিত আছিল বেজবৰুৱাৰ মতে তেওঁ হাওপাতত পৰি মাতৃমুখ দৰ্শনৰ পৰা বঞ্চিত আছিল বুলি উল্লেখ কৰিছিল নেক্সট কোৱেশ্যন সম্বলপুৰৰ পৰা বেজবৰুৱাৰ কি ৰোগ লাগি আহিছিল মেলেৰিয়া লাগি আহিছিল বেজবৰুৱাক ডিব্ৰুগড়ত চিকিৎসা প্ৰদান কৰা চিকিৎসক গৰাকীৰ নাম কি আছিল প্ৰভাত চন্দ্ৰ দাস আছিল বেজবৰুৱাক খবৰ ল'বলৈ অহা শিক্ষয়িত্ৰী গৰাকীৰ নাম কি আছিল গৌৰী প্ৰভা চলিহা ককা দেউতা আৰু নাতি ল'ৰা গ্ৰন্থখন কাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ আছিল আমি শৰ্ট কুৱেশ্যন ইমানখিনিয়ে আলোচনা কৰিলো বাকি আমি এতিয়া লং কুৱেশ্যন কিটা আলোচনা কৰিম প্ৰথম প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ অসম ভ্ৰমণ সম্পৰ্কে লিখা বুলি বাৰে বাৰে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় উত্তৰটো মই দিবলৈ চেষ্টা কৰিছো লক্ষ্মীনাথ বেজবৰুৱাই প্ৰায় 1.5 বছৰৰ পাছত অৰ্থাৎ 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰত অসমলৈ বুলি যাত্ৰা কৰি সম্বলপুৰ এৰিলে তেওঁ সহধৰ্মিনী আৰু সৰুটি কন্যাৰ হৈতে
গধূলি 5:30 বজাত সম্বলপুৰত ৰেলত উঠি ঝাৰচুগুৰা পালেগৈ। তাতে পলম হোৱাত 3 মান বজাত কলিকতালৈ যোৱা এখন পেছেঞ্জাৰ গাড়ীত 20 তাৰিখে লঘোণে ভোকে ৰাতি 8 মান বজাত কলিকতা পালেহি। তাতে পেছেঞ্জাৰ গাড়ীয়ে পইচা মাগি ফুৰাৰ দৰে পেছেঞ্জাৰ বুটলি খুটালি ভৰাই পেলাই চিৰাজদৌল্লাৰ অন্ধকূপ যেন এটা পৰিৱেশৰ সৃষ্টি কৰিছিল, য'ত বেজবৰুৱাই অস্বস্তি অনুভৱ কৰিছিল। 21 ছেপ্টেম্বৰ তাৰিখে শিয়ালদহ ষ্টেচন এৰি 22 তাৰিখে গুৱাহাটী পালেহি। গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্যই তেখেতক মোহিত কৰিছিল। বহুতো চিনাকি অচিনাকি মানুহে তেখেতক আদৰণি আৰু সম্ভাষণ জনাইছিল। তাৰোপৰিও ডিব্ৰুগড়ৰ বৰষুণৰ কোব, থিয়েটাৰ, অসমীয়া তিৰোতাসকলৰ গড়গতি আৰু কাৰ্যকলাপ দেখি তেওঁ শলাগ লৈছিল। ইমানখিনি কথা লিখিলে মই হ'ব বুলি ভাবিছোঁ আৰু। নেক্সট কুৱেশ্যন, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকৰ দেশৰ প্ৰতি থকা গভীৰ আস্থা আৰু দেশপ্ৰেম প্ৰকাশ পাইছে। জীৱনৰ 30-40 বছৰ সময় তেওঁ বাহিৰতে কটালে। মাতৃভূমি অসমখন আৰু আত্মীয় স্বজনে তেওঁক মাতি আছিল যদিও কৰ্মব্যস্ততাৰ মাজত তেওঁ নিজৰ জন্মভূমিলৈ আহিব পৰা নাছিল। সুদীৰ্ঘ বিৰতিৰ পিছত তেওঁ 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু নিজ মাতৃভূমিৰ দৰ্শন লাভ কৰাৰ বৃত্তান্ত খুব সুন্দৰকৈ প্ৰকাশ কৰাত নামকৰণৰ ক্ষেত্ৰত ই সাৰ্থক হৈছে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক সন্মানিত কৰিছিল। তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জন চেৰেকে সুললিত কণ্ঠৰে সংগীত গাইছিল আৰু ওজাপালি হৈ সুন্দৰ অংগী ভংগীৰে হাস্যৰসপূৰ্ণ ব্যাস গাই তেওঁক আনন্দ দিছিল। এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। কিতাপত ইমানখিনি কথাই লিখা আছিল। নেক্সট, মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। মই যিকেইটা প্ৰশ্ন আচলতে ডিছকাছ কৰিছোঁ সেই প্ৰশ্নকেইটাই বাৰে বাৰে পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়, সেইকাৰণে মই ডিছকাছ কৰিছোঁ আচলতে। মহাদেৱে ভাং ধতুৰা খাই কাম বন নকৰি বহি থকাৰ বাবে পাৰ্বতীয়ে ধিক্কাৰ দি কৈছিল, ঘৰতে বিষভটো আছে, সি ঘাঁহ পানী খাই নুদুকাটো হৈ পৰিছে। তাৰেই হাল বাই খেতি কৰি এগাল ধন নাৰ্জে কিয়? পত্নীৰ কৰ্কথনা শুনি মহাদেৱে খেতি কৰিবলৈ ল'লে। তেওঁ খেতিত ইমানেই মচগুল হ'ল যে খোৱা হোৱা গোচাৰ লগতে ঘৰলৈ আহিবলৈকে পাহৰিলে। পাৰ্বতীয়ে অকৰা গিৰিয়েকক মাতি আনিবলৈ নন্দী ভিংগীকে আদি কৰি জোৰে জোৰে মানুহ পঠাব লাগিল, কিন্তু মহাদেৱ নাহিল। শেষত অনেক ভাবি চিন্তি পাৰ্বতীয়ে অসংখ্য দা, মহ, চেৰপা সৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠালে। তাৰ উপৰি হা হা হু হু নামৰ 2টা মানস পুত্ৰ সৰ্জন কৰি পঠালে। পাঠটিত লিখকে মাত্ৰ ইমানখিনি কথাহে উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যন, মোৰ মাতৃমুখ দৰ্শন পাঠটোত লক্ষ্মীনাথ বেজবৰুৱাক গুৱাহাটীক ভাল লগাৰ কাৰণকেইটা উল্লেখ কৰা। মই উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ 3টা কাৰণৰ কথা কৈছে। নম্বৰ 1 প্ৰাকৃতিক সৌন্দৰ্য, নম্বৰ 2 ঐতিহাসিক উৎকৰ্ষ, নম্বৰ 3 প্ৰাচীন জ্ঞান গৌৰৱৰ মহিমা। মই এইকেইটা অকণমান ডেছক্ৰাইব কৰি দিবলৈ চেষ্টা কৰিছোঁ কাৰণ নম্বৰ সৰহকৈ আছে, গতিকে অকণমান বহলাই লিখিলেহে নম্বৰ পোৱা যাব। প্ৰথম পইণ্ট, প্ৰাকৃতিক সৌন্দৰ্য। গুৱাহাটী চহৰখনক চাৰিওফালে নীলাচল, চিত্ৰাচল, সন্ধ্যাচল আৰু ভস্মাচল পাহাৰে আগুৰি থকাৰ উপৰিও চহৰৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনে গুৱাহাটীৰ প্ৰাকৃতিক শোভা বৰ্ধন কৰিছে। নেক্সট, ঐতিহাসিক উৎকৰ্ষ। বহু ইতিহাসৰ ঘটনা অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ৰাজধানী, বিভিন্ন দৌল দেৱালয়, মঠ মন্দিৰৰ স্থাপত্য ভাস্কৰ্যৰ লগতে ব্ৰিটিছ ঔপনিৱেশিক যুগৰ কেন্দ্ৰবিন্দু আছিল গুৱাহাটী চহৰ। তথ্যভিত্তিকভাৱে গুৱাহাটীয়ে তাৰ বহু সমল যোগায়। নেক্সট, থাৰ্ড পইণ্ট, প্ৰাচীন জ্ঞান গৌৰৱৰ মহিমা। গুৱাহাটীৰ প্ৰাচীন জ্ঞানৰ গৌৰৱ হৈছে ইতিহাস সমৃদ্ধ আৰু সাংস্কৃতিক ঐতিহ্যৰ ভাণ্ডাৰ। শৰাইঘাটৰ দলং, কামাখ্যা, উমানন্দ, বশিষ্ঠ মন্দিৰ, নৱগ্ৰহ, উগ্ৰতৰা, হয়গ্ৰীৱ মাধৱ মন্দিৰ, ব্ৰহ্মপুত্ৰ নদীৰ কাহিনী, হস্তশিল্প, বয়ন, মৃৎশিল্প, আয়ুৰ্বেদিক জ্ঞান ইত্যাদিবোৰ জ্ঞানে গুৱাহাটীত গৌৰৱৰ ধ্বজা উৰুৱায়। তত্ত্ব আৰু তথ্যানুসন্ধিত চুৰ বৰভঁৰালৰ বৰদোৱাৰ মেল খাই আছে গুৱাহাটীত। তীৰ্থযাত্ৰীৰ প্ৰাণৰ তীৰ্থস্পৃহা গুৱাহাটীয়ে পলুৱায় আৰু বিস্ময়ান্বিত কৰি তুলিব। এই ইমানেই আছিল উত্তৰটো। নেক্সট কুৱেশ্যন, ডিব্ৰুগড়ত গোটা চেৰেক কথাই মোক বৰ সন্তোষ দিছিল।
ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। বেজবৰুৱাই যেতিয়া ডিব্ৰুগড় গৈছিল তাৰে কিছুমান কাৰ্যই তেওঁক বৰ সন্তোষ দিছিল। প্ৰথমে তেওঁ তাহানিতে দেখা মহৰ দয়াত চেচুকৰ ছাত বহি থকা বোৱাৰীবোৰক শিক্ষা দীক্ষাৰ পৰা আদি কৰি ৰাজহুৱা কাৰ্যাদিত পুৰুষৰ সমানে সমানে ফেৰ মৰাৰ লগতে ৰক্ষণশীল সমাজে তেওঁলোকক পিন্ধোৱা ভৰি শিকলি অনেকে ছিঙিছে আৰু বাকী সকলেও ছিঙিবলৈ চেষ্টা কৰি আছে। বহু হামুখুজীয়া পুৰুষতকৈ সভা সমিতিয়ে আগ্ৰনোৱা হৈ পৰিছে। বোৱা কটা সাদৰেৰে হাতত তুলি লৈছে। উৰণি সৰ্বগ্ৰাসী গ্ৰহণৰ পৰা বিমুক্ত হৈ পুৰুষৰ আগত ওলাই একে শাৰীতে বহি নিজৰ স্ত্ৰীসুলভ গাম্ভীৰ্য ৰক্ষা কৰি আহিছে। তাকে দেখা পাই তেওঁ আনন্দিত হৈছে। লগতে বালিকা স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গৌৰীপ্ৰভা চলিহাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে জনোৱা সম্বোধনাই বেজবৰুৱাক অতি আনন্দিত কৰিছিল। দ্বিতীয়তে ডিব্ৰুগড় থিয়েটাৰ ৰংগশালাৰ সমৃদ্ধিয়ে তেখেতক বাৰুকৈ মনত সন্তোষ দিছে। সাজ সজ্জা, চিত্ৰপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত ডেকাসকলৰ উদ্যম ফুটি উঠিছে। এইবোৰে বেজবৰুৱাক সন্তোষ দিছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱাটো উচিত বুজাই লিখা। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অভিনয় একেবাৰে ত্যাগ কৰাটো তেওঁ বিৰোধ কৰে। বিদেশী অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জিন যোৱা হোৱাটো তেওঁ বিচাৰিছিল। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে আচল অসমীয়া অনুবাদ হ'ব লাগে। বেজবৰুৱাৰ মতে ভাৰতৰ নানা দিশৰ পৰা মানুহ আহি অসমত বসতি কৰিছে। যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায়, তাৰ দ্বাৰাই অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব। এনে গঢ়েই পুৰণি কালৰ পৰা অসম পৰিপুষ্ট হৈ আহিছে। সেইবুলি অসমীয়া বৰসভা খোলতাল লৈ বা অসমীয়াৰ দৰে চাপৰি বজাই বঙালী সংকীৰ্তন কৰে, তেন্তে বগলীৰ মাজত কাউৰী হৈ খেলি মেলিহে লগাব। হাইব্ৰিড অৰ্থাৎ আধা কেঁচুলোৱা গান মিহলি আহাৰে পেট গুমাই তাত বিপ্লৱৰহে সৃষ্টি কৰিব, শান্তি সৃষ্টি নকৰে। অসমৰ নাট্যকাৰসকলে সেই কথা মনত ৰাখি বিদেশী নাটৰ অসমীয়া অনুবাদ কৰা মংগল বুলি তেওঁ কৈছে। এই পাঠটোৰ আমি ইমানকেইটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ। আশা ৰাখিছোঁ নিশ্চয় তোমালোকৰ সুবিধা হ'ব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। নেক্সট নতুন এটা পাঠ, নতুন কিছুমান কুৱেশ্যন লৈ আমি পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।